হল এইফালে তোক বিচাৰি ফুৰিছে বোলা কথা বেয়া হ'ব এইফালে কি হল কি তই ৰংমনলৈ কেলে মেছেজ কৰি থাক কোন মই মেছেজ কৰিছো কেলে মেছেজ কৰি থাক কোন মই মেছেজ কৰিছো তু মেছেজ 10 মান কি প্ৰমাণ আছে মই মেছেজ কি প্ৰমাণ নহয় মই তাৰ ফোনটো লৈ নানিলো গম পাছ না কি প্ৰমাণ আছে ফটো দিয়া লাজ লগা নাই মই মেছেজ কৰিছো বুলি তুমি প্ৰুফ দিব লাগিব গাৰ্লফ্ৰেন্ড হয় গম পাছ না 10 তোমাৰ তুমি কালিৰ পৰা মু মানে তাৰ লগত একো মাতবোৰ হোৱা নাই এনেকে মেছেজ ফোন কৰি থাকিলে কি হ'ব কচোন তুমিহে জানিবা তুমি তো কি কৰি আছা তাৰ লগত কি লিলিমাই চলাই আছা মই তাৰ গাৰ্লফ্ৰেন্ড 10 তোমাৰ কি কথা কবলৈ আহিছা আজি তোক মই গুটি গোলাখাত টান বিচাৰি পোৱা নাই ফোন লগাইছো মোক ঘৰটো চাই লোৱা ইয়াতে আহিবা চাই লোৱা কি কথা মই নেক্সট টাইম যদি তা মোবাইলত ফোন আৰু মেছেজ পোৱা দেখো ন কথা বেয়া হ'ব কিন্তু ছটাক সম্ভালিবা কি তোমাৰ কথা কৈ লাভ নাই তা মই আজি 5 বছৰ হ'ল তাৰ লগত মই তোমাৰ লগত যদি আছে আকৌ মোলে মেছেজ কৰিছিলে কিয় ক্লাছ লগা নাই এনে টকা পৰি তাকে আপেলে পটা নাই নেকি কিবা অলপ বেলেগ এটা তুমি তাক সুধিবা কি তাক ক্লাছ লগা নাই নেকি কিবা হি যদি তোমাক ভালে পায় তেতিয়া মোলে কেলে মেছেজ কৰিছিলে কি কথা ক'বলে তই মেছেজ হাই হেল্লো ৰাতি 1:30 মান বজাত মই হাই হেল্লো তোমাক খবৰ কি মই হাই বুলি দিলে যেনিবা হি তই দিছ দিলে বুলি হি কৰিব নেকি যদি তোমাক ক্লাছ লগা নাই নেকি পকিট কি ভাল পাব মই 5 বছৰ ধৰি মোৰ আঙঠি পিনে আমাৰ দুইখন ঘৰ ফিক্স আছে জানা দিয়া আজিকালি আঙঠি পিনটো বাদ দিয়া কি বাদ দিয়া লাজ লগা নাই নেকি বিয়াৰ সুতাৰ এজনী মাইকী মানুহ পলাই যায় ইমান এজনী মাইকী মানুহ কলিজা খাব লাজ লগা নাই নেকি দিয়া হেবিলাক কথা বাদ দিয়া দম দিবলৈ এনেকে নাহিবা কিয় দম নিদি 10 তোমাৰ মোৰ তাৰ লগত মই 5 বছৰ হৈছে মই গম পাছ নাই তুমি জানিবা কি এজনী ছোৱালী তয়ো এজনী ছোৱালী হয় এজনী ছোৱালীৰ লগত এনেকে মানে ধ্বংস কৰিবলৈ তো বেয়া লগা নাই হা জানিবা হেতু কি তুমি জানিবা তুমি তাক কবা ন মোক কৈ লাভ নাই নহয় কিয় নকম মোক কৈ লাভ নাই তুমি যদি তাক হি যদি তোমাক প্ৰকৃততে ভালে পায় তেনে মোলে কিয় মেছেজ কৰিছে ৰাতি যদি লৱা মানুহে ৰাতি 1-2 বজাত যদি কোনোবা মেছেজ কৰি থাকে লৱাহে হয় মই এটা তুমি প্ৰুফ দিয়া ন প্ৰুফ আছে তো স্ক্ৰিনশ্বট মাৰি মই কৈ দিছো তুমি লৈ আহিব লাগিছিলে ন মই একেবাৰে ভমকত মই খঙত মই মোবাইল চাবা থৈ আহিলো মই একদম ডাইৰেক্ট আৰু তোক মই ডাইৰেক্ট কৈছো তাক তই মেছেজ কৰ মই কি ব্যৱহাৰ নকৰিবা তুমি কৰিমে কিয় নকৰিম কিয় নকৰিম ব্যৱহাৰ মোক নকৰিবা কিয় নকৰিম 10 তোমাৰ ভুল হৈছে ব্যৱহাৰ কৰিছো কিয় নকৰিম ভাল ব্যৱহাৰ কৰি আছো মই কিয় নকৰিম গম পাইছা কিয় নকৰিম আৰু এৰি বিকৈ দিছো আমি মানে এটো কোনো কাজিয়া কোনো মানে আমাৰ প্ৰেম সিয়ান নহয় দে এটো মানে জাস্ট মানে এটো প্ৰথমতে মানে ইন্ট্ৰোডাকচন কৰিব লাগিব কি মানে উপস্থাপন কাৰণ আপোনালোকে ভিডিও বলে এনেকে দিলেহে চাই হেল্ল গাইস বুলি কলে নেচাই ন আপোনালোকে নিশ্চয় চাইছে হয় দুজনী এটা লগতে দুইজনী একদম লাগি গল যুদ্ধ হয় না হবা হয় দে এনে আছে আসমা বা গোলাঘাট এৰ কি জায়গা আছিল এটো ট্ৰান্সপোৰ্ট কলনি আৰু বিশেষকে বাগ মই আজি প্ৰথম লগ পাছো আৰু ভিডিও চাই আৰু বাও চেনেল আছে বিশেষকে আৰু বা মানে নতুন যে আৰু মানে যেহেতু আমি পুৰণা নহয় জানো মানে অকমান ৰিম্পিৰ পৰা শিকিছো আৰু শিকাবলৈকে মই ইমান অভিজ্ঞতা নাই ৰিম্পি বহুত ভাল ছোৱালী দে ভিডিঅ'ত যিমানটো দেখো ন তাতকে বহুত ধুনীয়া আৰু ব্যৱহাৰ পাতি বহুত ভাল দে ৰিম্পি এবাৰ দেখিছে নহয় আহিম একদম পুৰা মানে একদম ৰাস্তায় গাড়ী গৈ আছে আৰু মানুহবোৰে ৰৈ আছে কাৰণ মানে আজিকালি ট্ৰেন্ডিংত আছে পৰকে আপুনি ভাবিছে দুজনে লাগি গল এটা বয়ফ্ৰেণ্ডৰ কাৰণে ৰৈ আছে আহক আৰু ভিতৰলৈ যাও হেনে আৰু ইয়া মানে বাহাতৰ এখন গাড়ী বেয়া হ'ল মেকানিকে আহা আৰু ইয়া আসমা ঘৰ পাই গলোহি আৰু হেকে দাদাও বহি আছে দাদাটো ভাল নাই দাদা গাল ভাল নাই আৰু আমি চাহটা খাই মানে যাবই হল আৰু ভিডিওটো মানে হেখত স্টাৰ্ট কৰিছো দাদা কি খবৰ ভাল ইয়া দাদা হয় আৰু ইয়া বাহাৰৰ ঘৰত কোন কেনেকে আছে ভালকে কৈ দিয়া মোৰ লৰা দুটা তাৰ পিছতে তোমাৰ বুৱাৰীও আছে লাগিছেনে বাৰু চাপচোন মাটি এটাও আছে ভিডিঅ'ত চাগে অকমান ডাঙৰ দেখিব পায় কাৰণ ভিডিঅ'ত বিলাক অকমান ডাঙৰ দেখা যায় একদম সৰু ক'ব লাগিব আৰু কোনেও নকব যে মানে লাগিব দে ধৰি দিব নহলে নকব দে মনে মনে কৈছো 15 বছৰ বিয়া পাতিছে নকব দেই নকব আপোনালোকে কলে মানে পুলিচে ধৰি নিব তাৰপিছত মানে বহুত ভাল বাজনী আৰু বা বগৰ কি আছিল চেনেলটো আসমা বেগম আপোনালোকে সকলো চাব বা বগৰ চেনেলটোত গৈ মৰম দিয়া দৰে মোকো অকণমান মৰম দিব দে বাজনী বহুত মৰম লগা কিউট হয় আৰু মানে কি হয় মই আহা সময়তে এটা মানে একদম পুৰা মানে এটা কি হল মানে বায়ে মানে কালি ফোন কৰিছিলে মোৰ লগৰ এজনী আছে আসমা বেগম দেখো কি কৈছিলো জেগাখনত কমা বন্ধা তাই বুলি মই কথা পাতি আছিলো তুমি বোলো হেৰি মোক জেগাত খবৰ দিলে দুজনী একে হ'ব লেকে মাতটো একে আৰু ফোনত যে মাতটো একে মানে ধৰিব পৰা নাছিলো
আৰু ইমান আজি বহুত গৰম পৰিছে আৰু বিশেষকৈ আমি এতিয়া ভিডিঅ' বনাবলৈ মেলুহা যাম মেলুহা ডোখৰ চিনি নাপাওঁ আৰু দেখিছে চাগে আপোনালোকে মেলুহা ঠাইকণ আৰু কেনেকুৱা কি নাজানো আৰু আপোনালোকক দেখাই থাকিম আৰু বাঘ লগ পাই সঁচাকৈ বহুত ভাল লাগিলে তোমাকো লগ পাই আহিবা আকৌ দেই আহিবা আহিবা আৰু বাঘ মৰম কৰিবা দেই এতিয়া ফটো মই পৰ্ব